নমস্কাৰ চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅত মই কাকু বাক্সাৰ মুছলপুৰত সংঘটিত হয় প্ৰাক নিৰ্বাচনী হিংসা মুছলপুৰৰ নলুবাৰীত ইউপিপিএলৰ নেতাৰ বাহনত বিপিএফৰ একাংশ সমৰ্থকৰ হিলাবৰখনত AS01 FQ2516 নম্বৰৰ EM ৰাকেশ ব্ৰহ্মৰ এস্কৰ্ট বাহনৰ সন্মুখৰ গ্লাছৰ ক্ষতি সাধন ইবিনে ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ এগৰাকী বিপিএফৰ সমৰ্থকক আটক কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ঘটনাৰ লগত বিপিএফৰ সদস্য জয় সিং ব্ৰহ্ম জড়িত বুলি অভিযোগ কৰে EM ৰাকেশ ব্ৰহ্মই বিপুনৰ জনাইছো বাক্সা মুছলপুৰত সংঘটিত হয় প্ৰাক নিৰ্বাচনী হিংসা মুছলপুৰ নলুবাৰীত ইউপিপিএলৰ নেতাৰ বাহনত বিপিএফৰ একাংশ সমৰ্থকৰ হিলাবৰখন আজি হসাকে বিপিএফৰ গুণ্ডাগিৰি আজি নিৰ্বাচন অহাৰ লগে লগে ষ্টাৰ্ট হ'ল আমাৰ মুছলপুৰ স্থিত আমাৰ জয় সিং ব্ৰহ্ম বুলি এজন প্ৰাক্তন BLT আৰু এই অঞ্চলৰ মস্ত এটা গুণ্ডা তেওঁ আজি ৰাতি সেই 9টা বজাত আমি নলুবাৰী বুলি গাঁওখনত তাৰ নিজৰ গাঁও তাত আমি মিটিং কৰিব গৈছিলোঁ আৰু তেনেকুৱাতে তেওঁ 4জনমান ল'ৰা লৈ পেলাই আমাৰ দলীয় প্ৰাৰ্থী আমাৰ দলীয় লোকসকলক ধমকি দি আছিল তাৰপিছত ওলাই আহোঁতে তেওঁ মানে 4-5জন ল'ৰাই আক্ৰমণ কৰিছিলে আমাৰ পুলিচৰ গাড়ী আছিলে তাত মানে পুৰা মানে জোঙা পাথৰেদি পুৰা পাথৰবাজি কৰিছে আৰু এনেতে আমাৰ এস্কৰ্টৰ যি মানে আমাৰ টিম আছিলে তেখেতসকলে তাক খেদিছে দেহা আৰক্ষী খেদি তেখেতসকলক 3জনক নাপালে এজনক পাইছে এজনক পাওঁতে আমি চালোঁ তেওঁ জয় সিং ব্ৰহ্ম আৰু মস্ত দাগী গুণ্ডা হয় মই এইকাৰণে প্ৰশাসনক কৈছোঁ তেখেতসকলৰ ওপৰত ভালকৈ তদন্ত কৰিব লাগে আমি আগতে কৈছোঁ এতিয়াও বিপিএফৰ গুণ্ডা বাহিনী শেষ হোৱা নাই তেখেতসকলক যিমান পাৰে ইমান আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ আৰক্ষী মহোদয়ক মই ক'ব খুজিছোঁ তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি আমি অলৰেডি অৱশ্যে তেখেতক আমাৰ পুলিচসকল মানে ধৰি লৈ আহিছে থানাত চমজাই দিছে আমি আচলতে বেয়া লাজ পাইছোঁ আৰু গৰিহণা দিছোঁ এই বিপিএফৰ এই গুণ্ডাবিলাকে আজিও এই স্বভাৱটো এৰা নাই এতিয়া ক'ত আহিছে আপুনি মই মুছলপুৰ থানাত আমাৰ মুছলপুৰ থানাৰ যোনটো এস্কৰ্টৰ পাইলট আছে আৰু আমাৰ মানে দেহাৰক্ষী যোনটো টিম আছে তেখেতসকলে ইয়াত এজাহাৰ দিব আহিছে আৰু ময়ো তেখেতসকলৰ লগতে আহিছোঁ জয় সিঙে কোনটো ৰাজনৈতিক দলৰ কৰ্মী তেওঁ বিপিএফ দলৰ হয় তেখেতে দাগী এজন অপৰাধী হয় সকলো জানে আৰু সেই স্বভাৱটো তেখেত এতিয়াও এৰা নাই আক্ৰমণমূলক মানে মন লৈ পেলাই তেখেতসকলে ৰাজনীতি কৰাৰ কাৰণে ওলাইছে বাক্সাৰ পৰা নিৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট গ্লোবেল এনি 24x7